হে গাইছ আগৰ জনাইছো মোৰ অন্য এটা ভিডিঅ'লে আৰু আজি একদম ৰাতিপুৱাই পুৱাই ওলাইছো আৰু এইফালে কমল ভাই আহিছে পুৰা ৰাতিপুৱাই পুৱাই আৰু এতিয়া কেইটা নজিল 6টা বাজে আৰু প্ৰায় 10 মিনিট মান আছে এতিয়া আমি গৈ আছো আপাৰ আসামৰ নগাঁও আৰু এইফালে কমল ভাই আৰু মই দুজনে গৈ আছো একদম ৰাতিপুৱাই পুৱাই ওলাইছো এতিয়া 6টা বাজে আৰু তো বলক গৈ থাকো আৰু আপোনাক ধুনীয়াকৈ জাৰ্নিটো দেখাই ৰাখিম বলক গৈ থাকো আৰু এনেকৈ আৰম্ভ হৈ গ'ল আমাৰ যাত্ৰা আৰু চাব পাৰে কোনো মানুহ নাই ৰাস্তাত মানে একদম ৰাতিপুৱাই ওলাইছো আৰু এইফালে চাব পাৰে সকলোৱে মানে মানুহবোৰ উঠাই নাই ঘৰত চাব পাৰে পুৰা একদম তো আমি দুয়ো গৈ আছো এতিয়া এনেকে ঠাণ্ডাটো অকণমান কমছি ন ঠাণ্ডা কমছি ঠাণ্ডা ইমান নাই একদম গা চা ধৰি ওলাইছো ঠাণ্ডা বাৰু নাই কিন্তু চৰ্দিটো মোৰ সদায় থাকে ঠাণ্ডা গৰম বুলি কথা নাই এইফালে এতিয়া আমি আহিলোঁ ৰাণী চক আৰু এইফালে ৰাতিপুৱা ৰাণী চকটো পুৰা দোকান চকান খোলাই নাই এইবোৰ দোকান বাৰু খোলাক বা নোখোলাক এইফালে সূৰ্য ওলাইছে পুৰা ছানৰাইজ হৈ আছে চাব পাৰে সেইফালে পুৰা ৰং চঙীয়া হৈ সূৰ্যটো ওলাইছে এনেকে একদম মজা লাগিছে আৰু এতিয়া আমি ইয়াতে তেলটো ভৰাই লওঁ ফুল টাংকি কৰি যিহেতু মানে আপাৰ আসাম নগাঁও গৈ আছো প্ৰায় 160 কিলোমিটাৰ তাৰ কাৰণে পুৰা ফুল টাংকি কৰি দিলো ইয়াতে এতিয়া পুৰা টাংকি ফুল কৰি দিলো যিহেতু মানে প্ৰায় 160 কিলোমিটাৰ গাড়ী চলাব লাগিব পুৰা এনেকে পুৰা ফুল টাংকি চাব পাৰে তো এতিয়া ডাইৰেক্ট মানে গৈ পাম আৰু নগাঁও তো হোটেল তেল ভৰাব লাগিব তো এতিয়া এনেকে গৈ থাকো অলপ একদম অলপ ঠাণ্ডা লাগি আছে বাৰু তো কোনো কথা নাই গৈ আছো এনেকে আমি যিহেতু মানে ৰাণীৰ পৰা গৈছো তাৰ কাৰণে মানে আমি জালুকবাৰী হৈ নাযাওঁ আমি গৈ আছো দীপৰ বিল হৈ পেলাই গড়চু হৈ এনেকে গৈ আছো আৰু এনেকৈ গৈ আছো আমি আৰু অলপ অলপ খানা পৰা পাৰ কৰি আহিলো আৰু এনেকে গৈ আছো এতিয়া তো গৈ থাকো আৰু গোটেইখিনি তো চাই থাকক গাড়ীটো ধুনীয়াকৈ আৰু লাহে লাহে গাড়ী যাম হ'বলৈ ধৰিছে এনেকৈ আহি পাই গ'লো জুবিন ক্ষেত্ৰ এইফালে চাবৰে এইখন জুবিন ক্ষেত্ৰখন আগতে বাৰু আহিছিলোঁ দুবাৰ আৰু আজিও আহিলোঁ আৰু আপোনালোকক দেখাই দিলোঁ আৰু এতিয়া সময় হ'ল প্ৰায় এইফালে 7:52 পাই গ'লো জুবিন ক্ষেত্ৰ আৰু ইয়াৰ পৰা এতিয়া আৰু গৈ থাকোঁ আমি যিহেতু মানে বহুত দূৰ যাব আছে তাৰ কাৰণে ইয়াতে মানে আৰু আহোঁতে সোমাম কিন্তু এতিয়া নোসোমাওঁ ইয়াৰ পৰা আপোনালোকক দেখালোঁ এইখন হৈছে জুবিন ক্ষেত্ৰ মানে আজি মই তৃতীয়বাৰৰ বাবে আহিলোঁ জুবিন ক্ষেত্ৰত আৰু আহি এটা কথাই লক্ষ্য কৰিছোঁ সেই যি মানে প্ৰথম আহোঁতে মানে যেনেকুৱা আছিল দ্বিতীয়বাৰ আহোঁতে মানে যেনেকুৱা আছিল আজি সেই 3 নম্বৰবাৰ আহিও ঠিক তেনেকুৱাই দেখিছোঁ একো মানে সেই জুবিনদাৰ কাৰণে মানে একো বনোৱাই হোৱা নাই এতিয়াও চাব পাৰে একদম উকা হৈছে এনেকুৱা আমি গৈ আছিলোঁ গৈ থাকোঁতে পেচাব কৰা লাগিল আৰু ইয়াতে ৰখিলোঁ এইখিনি কি কয় ভালকৈ নাজানো আৰু এইফালে পেচাব কৰি ৰখিলোঁ আৰু ইয়াতে এতিয়া মেপখন দেখাই দিছোঁ কিমান আছে 97 আৰু 97 কিলোমিটাৰ যাব আছে আমাৰ সময় লাগিব কিমান কেইটা যাই পাম লংটা 40ত গৈ পোৱা দেখাইছে মেপত চাই লওঁ আমি কিমান আগত গৈ পাব পাৰোঁ আৰু ইয়াৰ পৰা গাড়ীখন মই চলাওঁ ই মানে বহুতখিনি চলালে প্ৰায় 60 কিলোমিটাৰ চলাই দিলোঁ 60 মান চলালা এতিয়া মই চলাওঁ তো গৈ থাকোঁ আৰু আপোনালোকে চাগে ভাবিছে আমি নগাঁৱৰ ক'ত গৈ আছোঁ আমি গৈ আছোঁ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ লগতে নতুনকৈ বনোৱা বৰদোৱাখন আৰু আগৰ পুৰণা বৰদোৱাখন দুয়োখন বৰদোৱাই চাম লগতে মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ গৈ আছোঁ নগাঁৱত আৰু ইয়াৰে ৰাস্তাবোৰ মানে বহুত বেছি ভাল পুৰা একদম ফিনফিনীয়া চিধা ৰাস্তা পুৰা একদম মজাকৈ গাড়ী চলাব পাৰিছোঁ একদম গৈ আছোঁ এতিয়া চাব পাৰে কিমান বেছি ধুনীয়া ৰাস্তাবোৰ আৰু একদম মজা লাগিছে গৈ আৰু এনেকৈ আহি এটা ঠাইত ৰখিলোঁ আৰু ইয়াৰ পৰা নগাঁও প্ৰায় 25 কিলোমিটাৰ আছে সেইফালে নগাঁৱত মানে লেখা আছে ইয়াতে 25 কিলোমিটাৰ আৰু এতিয়া বাজিল 9:11 আৰু এতিয়া এনেকৈ গৈ থাকোঁ আৰু প্ৰায় আধা ঘণ্টামানৰ ভিতৰত পাই যাম চাগে নগাঁও ইয়াতে আপোনালোকে এটা কথা কমেণ্ট কৰি জনাবচোন মানে মোৰ ভিডিঅ' কোনে কোনে নগাঁৱৰ পৰা চাই আছে আৰু এনেকৈ আহি নগাঁও এণ্ট্ৰি কৰি দিলোঁ আৰু আমি য'ত থিয় হৈছোঁ এইখিনি হৈছে নগাঁও কিন্তু নগাঁৱৰ মেইন টাউন পোৱা নাই বাৰু গৈ আছোঁ নগাঁও টাউন ইয়াৰ পৰা আৰু 10 কিলোমিটাৰমান আছে তো ধুনীয়াকৈ নগাঁও টাউনত এই ভিডিঅ'টো শেষ কৰিম তাৰপিছত আমি ক'ত যাওঁ আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ নেক্সট ভিডিঅ'ত তো গৈ থাকোঁ নগাঁও টাউনত ভিডিঅ'টো শেষ কৰিম যদি আপোনালোকক এই ভিডিঅ'টোতে মানে গোটেইবোৰ দেখাওঁ তেতিয়াহ'লে মানে এই ভিডিঅ'টো বহুত বেছি দীঘলী যাব তাৰ কাৰণে আপোনালোকক পাৰ্টকৈ দি দিম এইটো হৈছে মানে যোৱা পাৰ্ট আৰু নেক্সট ভিডিঅ'ত দি দিম আপোনালোকক মহামৃত্যুঞ্জয় তাৰে পিছত দিম বৰদোৱা থান তো পলক তেন্তে আৰু এনেকুৱা আহি আমি এটা ঠাইত ৰখিছোঁ আৰু আপোনালোকক নগাঁও টাউন দেখাম বুলি কৈছিলোঁ কিন্তু নগাঁও টাউন নাপালোঁ আমি মানে এটা বেলেগ ৰাস্তাৰে আহিলোঁ তাৰ কাৰণে নগাঁও টাউন পোৱা নাই কিন্তু এইফালে চাব পাৰে এইটো হৈছে মহামৃত্যুঞ্জয় যোৱা ৰাস্তাটো এই যে আপোনালোকে ৰাস্তাটো দেখিছে এই ৰাস্তাটোৰে গ'লে পাই মহামৃত্যুঞ্জয় আৰু আমি এতিয়া এই ৰাস্তাটোৰে মহামৃত্যুঞ্জয় যাম যিহেতু এই ৰাস্তাটোৰে যাম আৰু এই ভিডিঅ'টো ইয়াতে হ'ব তো আপোনালোকে এই ভিডিঅ'টো দেখাৰ পাই মহামৃত্যুঞ্জয় যোৱা নেক্সট ভিডিঅ'ত দেখা হ'ব দোস্ত সাজু হৈ থাকক নেক্সট ভিডিঅ'ত মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ এয়া হৈছে মহামৃত্যুঞ্জয় মন্দিৰ আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই